আজি যোনটো টপিক আমি আৰম্ভ কৰিব লৈছোঁ এইটো হৈছে আমাৰ লিংগ নিৰ্ধাৰণ আৰু এইটো কিতাপখনৰ এইটো অতি ইম্পৰ্টেণ্ট টপিক হয়। পৰীক্ষাত বহুতবাৰ ইয়াৰ ওপৰত প্ৰশ্ন আহে। আগৰ ভিডিঅ'ৰ ওপৰত আমি এটা বস্তু শিকিছিলোঁ যে মানুহৰ দেহকোষত থকা ক্ৰম'জমৰ সংখ্যা কিমান হয়, 23 জোৰ হয়। লাগিলে পুৰুষ হওক বা মহিলা হওক, মানুহৰ সাধাৰণ কোষবিলাকত থকা ক্ৰম'জমৰ সংখ্যা 23 জোৰ হয়। আৰু 23 জোৰ ক্ৰম'জমে প্ৰতিযোৰ ক্ৰম'জমে কি কৰে, এটা নিৰ্দিষ্ট চৰিত্ৰ বহন কৰে। অৰ্থাৎ ওখ হওক বা ওখ চাপৰ চৰিত্ৰৰ কাৰণে হওক, চুলিৰ বৰণ ক'লা হোৱা বা মুগা বৰ্ণৰ হোৱাৰ কাৰণে হওক, ইহঁতে কি কৰিব, চৰিত্ৰবিলাক সদায় জোৰ পাতি থাকে। এতিয়া মই ইয়াতে এটা ছবি আঁকিছোঁ। এটা সাধাৰণতে এনেই এটা বুজিবৰ কাৰণে চাই লওঁ। ইয়াতে ক্ৰম'জমবিলাক ধৰি লওক, এই যেনেকৈ জোৰ পাতি আছে দুডাল দুডালকৈ, এই ক্ৰম'জম বিভিন্ন চৰিত্ৰবিলাকৰ কাৰণে থকা ক্ৰম'জমবিলাক কি কৰে, এনেধৰণে জোৰ পাতি পাতি থাকে। অৰ্থাৎ 23 জোৰ ক্ৰম'জমে কি কৰিছে, জোৰ পাতি পাতি লাগিছে। এইটো পুৰুষৰ কাৰণে এইটো মই আঁকিলোঁ আৰু এইটো মহিলাৰ কাৰণে। ক্ৰম'জমবিলাক কি কৰিছে, জোৰ পাতি আছে। ওপৰতো ধৰি লওঁতো উচ্চতাৰ কাৰণে হ'ব পাৰে, কেপিটেল ডি স্মল ডি যিয়ে নহওক কিয় সিহঁতে সদায় জোৰ পাতি পেলাই থাকে। আৰু প্ৰতি জোৰ, আৰু যেতিয়া তোনে চাবি এই ছবিটোত দেখা পাই যে প্ৰতি জোৰে কি হয়, সাধাৰণতে সমান আকৃতি আৰু প্ৰকৃতিৰ হয়, সাধাৰণতে সমান আকৃতিৰ হয়। এতিয়া কথাটো হৈ গ'ল, লাষ্টৰ লাইনটো চাই মই কি লিখিছোঁ যে 23 জোৰ ক্ৰম'জম মানুহৰ শৰীৰত থাকে আৰু এই 23 জোৰ ক্ৰম'জমৰ ভিতৰত 22 জোৰ ক্ৰম'জমেই, 23 জোৰৰ ভিতৰত কিমান জোৰে, 22 জোৰে সাধাৰণ চৰিত্ৰ বহন কৰে। সাধাৰণ চৰিত্ৰ মানে ওখ চাপৰ হোৱা হ'ব পাৰে, চুলিৰ বৰণ হ'ব পাৰে, শৰীৰৰ বৰণ হ'ব পাৰে, কাণৰ লঠি গঠন হ'ব পাৰে। এই সাধাৰণ চৰিত্ৰবিলাক কিমান জোৰে বহন কৰি আছে, 22 জোৰে। কিন্তু তাৰ ভিতৰতে 23 জোৰৰ ভিতৰত এনেকুৱা এজোৰ ক্ৰম'জম থাকে যিয়ে কি কৰে, কিছুমান স্পেচিয়েল চৰিত্ৰ বহন কৰে। আৰু সেই স্পেচিয়েল চৰিত্ৰ বহন কৰা ক্ৰম'জমযোৰকে কোৱা হয় লিংগ নিৰ্ধাৰক ক্ৰম'জম। পুৰুষৰ ক্ষেত্ৰত এই স্পেচিয়েল ক্ৰম'জমযোৰৰ নাম হৈ গ'ল এক্স আৰু ৱাই, এক্স ৱাই। মহিলাৰ ক্ষেত্ৰত এই নিৰ্দিষ্ট ক্ৰম'জমযোৰৰ নাম হৈ গ'ল এক্স এক্স। গতিকে মই কি ক'লোঁ, 23 জোৰ ক্ৰম'জমৰ ভিতৰত 22 জোৰে নৰ্মেল চৰিত্ৰ বহন কৰে। তাক আমাক লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত তাৰ কোনো অৰিহণা নাই। কিন্তু এযোৰ ক্ৰম'জম এনেকুৱা আছে 23 জোৰৰ ভিতৰত, সেই জোৰেহে কি কৰিব, লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত অৰিহণা যোগাব। সেই স্পেচিয়েল ক্ৰম'জমযোৰক পুৰুষৰ ক্ষেত্ৰত কোৱা হয় এক্স ৱাই, মহিলাৰ ক্ষেত্ৰত কি বুলি কোৱা হয়, এক্স এক্স বুলি পেলাই কোৱা হয়। ঠিক আছে, অৰ্থাৎ ইহঁতে কি কৰিব, লিংগ নিৰ্ধাৰণত ভাগ ল'ব। এতিয়া আগলৈ যোৱাৰ আগতে এইটো চা, আমি লাষ্ট ক্লাছতে এইটো লাষ্ট ভিডিঅ'টোতে আমি এইটো কৰিছিলোঁ, যৌন প্ৰজনন প্ৰক্ৰিয়া। আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ এটা মূল বিষয়বস্তু কি হয়, যে যৌন প্ৰজনন প্ৰক্ৰিয়াত পুৰুষৰ জনন কোষ আৰু স্ত্ৰীৰ জনন কোষ লগ লাগি পেলাই এটা যোজন কোষৰ গঠন হয়। ঠিক আছেনে? যেতিয়া আমি ক'ম পুংজনন কোষ, শৰীৰৰ বাকী যিমান কোষ আছে সিহঁতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰ ভাগ নলয়। যৌন প্ৰজনন প্ৰক্ৰিয়াৰ ভাগ ল'বৰ কাৰণে স্পেচিয়েল ধৰণৰ কোষ থাকে। পুৰুষৰ ক্ষেত্ৰত এই কোষৰ নাম হৈ গ'ল পুংজনন কোষ, আৰু মহিলাৰ ক্ষেত্ৰত এই কোষৰ নাম হৈ গ'ল স্ত্ৰীজনন কোষ। আৰু এই পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ বাকী কোষৰ লগত কিছুমান পাৰ্থক্য আছে। সাধাৰণ পাৰ্থক্যটো কি হয়, যে সাধাৰণ বাকী কোষবিলাকত 46ডাল ক্ৰম'জম থাকে, 23 জোৰ বা 46ডাল ক্ৰম'জম থাকে। কিন্তু যেতিয়া পুংজনন কোষৰ সৃষ্টি হ'ব, পুংজনন কোষত এই 46ডালৰ আধা সংখ্যকে আহিব পাৰিব, লাগিলে এতিয়া পুৰুষৰ ক্ষেত্ৰতো নাইবা মহিলাৰ ক্ষেত্ৰতো। গতিকে পুৰুষৰ ক্ষেত্ৰত 46ডাল ক্ৰম'জম আছিলে, কিন্তু যেতিয়া পুংজনন কোষৰ সৃষ্টি হ'ল কেইডাল ক্ৰম'জম আহি গ'ল, 23ডাল। তেনেকৈ মহিলাৰ ক্ষেত্ৰতো 46ডাল আছিলে, যেতিয়া স্ত্ৰীজনন কোষ গঠন হ'ল কেইডাল আহি গ'ল, 23ডাল। আৰু 23ডাল মিলি পেলাই কি কৈছে, এটা যোজন কোষ গঠন হৈছে, যাত সেই যোজন কোষত ক্ৰম'জমৰ সংখ্যা কিমান হ'ব, 23 + 23 46ডাল আকৌ হৈ যাব। গতিকে যি চৰিত্ৰই নহওক কিয়, লাগিলে কেপিটেল টি স্মল টি হওক, পুংজনন কোষলৈ যিকোনো এটাহে আহিব পাৰিব, হয়তো কেপিটেল টি আহিব নাইবা স্মল টি আহিব পাৰিছে। তেনেধৰণে পুৰুষৰ ক্ষেত্ৰত কি কৈছিলোঁ মই, সন্তান জন্মৰ কাৰণে যি কোষ থাকিব, যি ক্ৰম'জম থাকিব, পুৰুষৰ ক্ষেত্ৰত ক্ৰম'জমৰ নাম কি হয়, এক্স ৱাই ক্ৰম'জম। গতিকে যেতিয়া যোজন কোষটো গঠনৰ কথা আহিব, এই এক্স আৰু ৱাইৰ ভিতৰত যিকোনো এটাহে আহিব পাৰিব। কি আহিব আমাৰ কাৰণে এইটো, কি আহিব আমি আগতে গম নাপাওঁ। তেনেকৈ মহিলাৰ ক্ষেত্ৰত যি লিংগ নিৰ্ণয় ক্ৰম'জম হয়, ক্ৰম'জমযোৰৰ নাম কিয়, এক্স আৰু এক্স। এতিয়া চা, পুৰুষৰ ক্ষেত্ৰত হয়তো এক্স আহিব নাইবা ৱাই আহিব, আধা সংখ্যক যিহেতু আহিব ইয়ালৈ, হয়তো এক্স আহিব হয়তো ৱাই আহিব। কিন্তু মহিলাৰ ক্ষেত্ৰত চা, যিহেতু দুইডালে এক্সেই হয়, গতিকে যেতিয়া স্ত্ৰীজনন কোষলৈ আহিব যিকোনো এডাল, সদায় কি আহিব, এক্স আহিব। গতিকে আমি চিম্পলি মনত ৰাখিম, পুৰুষৰ লিংগ নিৰ্ণয় কোষ, লিংগ নিৰ্ধাৰক ক্ৰম'জম দুডাল, এক্স আৰু ৱাই, আৰু মহিলাৰ ক্ষেত্ৰত কিন্তু এডালেই হয়, এক্স আৰু এক্স। এতিয়া তহঁতৰ এটা প্ৰশ্ন মনলৈ আহিব পাৰে যে মহিলাৰ ক্ষেত্ৰত কি হৈছে, ক্ৰম'জমযোৰৰ নাম কি দিয়া হৈছে, এক্স আৰু ৱাই, দুইডালেই এক্স। কিন্তু পুৰুষৰ ক্ষেত্ৰত ক্ৰম'জমযোৰৰ নাম কি হয়, এক্স আৰু ৱাই। ঠিক আছেনে? এতিয়া চা, মহিলাৰ ক্ষেত্ৰত এক্স আৰু এক্স কিয় নাম দিয়া হৈছে, যে মহিলাৰ ক্ষেত্ৰত বাকী ক্ৰম'জমবোৰ যেনেকৈ আকাৰ আকৃতি সমান হয়, সমান দৈৰ্ঘ্যৰ হয়, কিন্তু
মহিলাৰ পুৰুষৰ ক্ষেত্ৰত যদি চাওঁ গোটেইবিলাক ক্ৰমজম দেখিছোঁ সমান সমান আকাৰে জোৰ পাতি আছে, কিন্তু যেতিয়া সেই 23 নং জোৰৰ ক্ৰমজমৰ কথা আহিম XY ক্ৰমজম স্পেচিয়েল ক্ৰমজমটো তাত দেখা পাবি যে এডাল অকণমান দীঘল এডাল অকণমান কি হৈ আছে চুটি হৈ আছে, কিন্তু মহিলাৰ ক্ষেত্ৰত কি হয় সেই 23 নং জোৰ যোনযোৰ ক্ৰমজম হয় সেই ক্ৰমজমযোৰ কি হয় সমান আকৃতিৰে হয়, গতিকে দুইডালৰ নামে কি দিয়া হৈছে X আৰু X, কিন্তু মহিলাৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত যি লিংগ নিৰ্ণয় ক্ৰমজম হয় সেই ক্ৰমজমবিলাক একজেক্টলি জোৰ পাতি নাথাকে, এডাল অকণমান চুটি হয় আনডাল অকণমান কি হৈ যায় দীঘল হৈ যায়, সেইকাৰণে এডালৰ নাম X আনডালৰ নাম কি হৈ গৈছে Y হৈ গৈছে। যি নহওক মহিলাৰ ফালৰ পৰা অকল যোজন কোষটো গঠন হওঁতে মানে এডালে আহিব পাৰিব হয়তো X বা হয়তো X আহিব পাৰিব, যিহেতু মহিলাৰ ক্ষেত্ৰত দুইডালে X হয়, পুৰুষৰ ক্ষেত্ৰত হয়তো X আহিব নাইবা হয়তো Y আহিব পাৰিব যেতিয়া পুংজনন কোষটো গঠন হ'ব, ঠিক আছে। অৰ্থাৎ পুৰুষৰ ক্ষেত্ৰত দুটা অপশ্যন থাকি গ'ল X আৰু Y, মহিলাৰ ক্ষেত্ৰত কিন্তু এটাই অপশ্যন আছে, সেইটো হৈ গ'ল কি X। এতিয়া ইয়াতে যদি চাওঁ আমি আকৌ চাব গ'লোঁ যে লিংগ নিৰ্ণায়ক ক্ৰমজম পুৰুষৰ ক্ষেত্ৰত XY, লিংগ নিৰ্ণায়ক ক্ৰমজম মহিলাৰ ক্ষেত্ৰত X আৰু X। যেতিয়া পুংজনন কোষ গঠন হ'ব X আৰু Y ভিতৰত কি আহিব যিকোনো এডাল আহিব, যিহেতু টোটেল 46ডাল মানুহৰ দেহত আছে, 46ডালৰ ভিতৰত কেইডাল আহিব 23ডাল আহিব, তেনেকৈ সৃজনন কোষৰ ক্ষেত্ৰত কেইডাল আহিব 23ডাল আহিব, 23ডালৰ ভিতৰত 22ডালেই হ'ব নৰ্মেল ক্ৰমজম, কিন্তু এডাল কি হ'ব এই X বা Y ভিতৰত যিকোনো এডাল হ'ব, তেনেকৈ সৃজনন কোষৰ ক্ষেত্ৰত 23ডাল ক্ৰমজম আহিব 46ডালৰ, তাৰে 22ডালে কি হ'ব নৰ্মেল হ'ব, কিন্তু এডাল কি হ'ব লিংগ নিৰ্ণয় ক্ৰমজমৰ স্পেচিয়েল প্ৰকৃতিৰ, আৰু মহিলাৰ ক্ষেত্ৰত সেইডাল সদায় Xই হ'ব। পুৰুষৰ ক্ষেত্ৰত কি হ'ব পাৰে এডাল হয়তো X হ'ব নাইবা Y হ'ব, মহিলাৰ ক্ষেত্ৰত সদায় X হ'ব। এতিয়া সাধাৰণতে এটা সাধাৰণ বুজিবৰ কাৰণে মনত ৰাখ যে X বুলি যেতিয়া আমি ক'ম মহিলাৰ ফালৰ পৰা কি আহিছে XX ক্ৰমজম, গতিকে মহিলাৰ ফালৰ পৰা X আহিছে, গতিকে X সাধাৰণতে কিহক ৰিপ্ৰেজেণ্ট কৰে ছোৱালী সন্তানক ৰিপ্ৰেজেণ্ট কৰে। আৰু যেতিয়া Y কথা সাধাৰণতে ভাবিবি তেন্তে সাধাৰণতে বুজিবৰ কাৰণে পৰীক্ষাত এইটো ডাইৰেক্ট লিখি দিবি, Y সাধাৰণতে কিহক বুজাব ল'ৰা সন্তানক বুজাই থাকিব। এতিয়া চা যিকোনো এটা কণ্ডিশ্যন কি হ'ব পাৰে যে ল'ৰাৰ ফালৰ পৰা যদি কিবা কাৰণে পুংজনন কোষত X আহিলে আৰু ছোৱালীৰ ফালৰ পৰা সদায় কি আহিব Xয়ে আহিব, গতিকে X আৰু X যেতিয়া আহি যাব X আৰু X কিহক ৰিপ্ৰেজেণ্ট কৰে ছোৱালী সন্তানক, গতিকে সন্তানটো কি হৈ যাব ছোৱালী। আনহাতে আৰু এটা কণ্ডিশ্যন কি হ'ব পাৰে যদি পুংজনন কোষলৈ আহি যায় Y ল'ৰাৰ ফালৰ পৰা আৰু ছোৱালীৰ ফালৰ পৰা যদি X আহি যায় YX হৈ যায়, লগে লগে সন্তানটো কি হ'ব ল'ৰা সন্তান হৈ যাব। এতিয়া তহঁতে এটা কথা ক'ব পাৰোঁ যে X আৰু X এতিয়া এটা কথা তহঁতে চাই লওঁ, কথাটো কি হয় যে তহঁতে দেখা পালে যে X আৰু X লগ লাগোঁতে ছোৱালী সন্তান জন্ম হ'ল, এইটোতো ঠিকে আছে, X আৰু X লগ লাগিলে ছোৱালী সন্তান জন্ম হ'ল, এইটোতো হ'বই আছিলে, যিহেতু Xয়ে কিহক ৰিপ্ৰেজেণ্ট কৰিছে দুইটা X হৈ ছোৱালী সন্তানক ৰিপ্ৰেজেণ্ট কৰিছে, গতিকে ছোৱালী হৈ গ'ল। কিন্তু যেতিয়া আমি ছেকেণ্ডৰ পইণ্টটোলৈ আহিম, ছেকেণ্ডৰ পইণ্টটো মানে কি ছেকেণ্ডৰ পইণ্টটোলৈ আহিম, তেতিয়া চা এতিয়া ল'ৰাৰ ফালৰ পৰা আহিলে তোৰ Y ক্ৰমজম, ছোৱালীৰ ফালৰ পৰা আহি গ'ল X ক্ৰমজম। এনেকুৱা ক্ষেত্ৰত একচুৱেলি কি হৈছিলে Xয়ে ৰিপ্ৰেজেণ্ট কৰি আছে ছোৱালী, Yয়ে ৰিপ্ৰেজেণ্ট কৰি আছে ল'ৰা, গতিকে ল'ৰা সন্তান জন্ম হ'ব নে ছোৱালী সন্তান জন্ম হ'ব গম পাব নালাগিছিলে, কিন্তু একজেক্টলি আমি গম পালোঁ যে ল'ৰাৰ ফালৰ পৰা যদি Y ক্ৰমজম আহি যায় তেনেহ'লে সন্তানটো কি হ'ব সদায় ল'ৰাই হৈ থাকিব। গতিকে এটা বস্তু মনত ৰাখিব, ল'ৰাৰ ফালৰ যি ক্ৰমজম হয় লিংগ নিৰ্ধাৰক ক্ৰমজম XY ই সদায় প্ৰভাৱী হয়, অৰ্থাৎ ল'ৰাৰ ফালৰ পৰা কি ক্ৰমজম আহিছে সিহে ডিটাৰমাইন কৰিব, সিহে ডিচাইড কৰিব যে সন্তানটো কি হ'ব। গতিকে ল'ৰাৰ ফালৰ পৰা যদি Y আহে Y ৰিপ্ৰেজেণ্ট কৰিছে ল'ৰা, গতিকে সন্তানটো কি হ'ব সদায় ল'ৰাই হ'ব। ছোৱালীৰ ফালৰ পৰা সদায় Xয়ে আহিছে, কিন্তু সি লিংগ নিৰ্ধাৰণ কৰোঁতে ইমানো অৰিহণা যোগোৱা নাই, সেইদৰে ছোৱালীৰ ফালৰ পৰা যদি Xয়ে আহিছে ল'ৰাৰ ফালৰ পৰা X আহিছে তেতিয়াহ'লে সন্তানটো কি হ'ব ছোৱালী হ'ব, কিন্তু ইয়াতো কোনে প্ৰভাৱ দেখুৱাই আছে ল'ৰাৰ ফালৰ পৰা যি ক্ৰমজম আহিছে সি প্ৰভাৱ দেখুৱাই আছে, ঠিক আছে। গতিকে বিশেষ গোটেই টপিকটো মই থ্ৰুতে ক'ব গ'লে কি হয় যে দেহকোষত ক্ৰমজমৰ সংখ্যা 23যোৰ, কিন্তু তাৰে 22যোৰ ক্ৰমজমে কি কৰে সাধাৰণ চৰিত্ৰ বহন কৰে, কিন্তু এযোৰ ক্ৰমজম এনেকুৱা হৈছে যিয়ে স্পেচিয়েল চৰিত্ৰ বহন কৰে যাক কোৱা হয় লিংগ নিৰ্ণায়ক ক্ৰমজম। পুৰুষৰ ক্ষেত্ৰত সেই লিংগ নিৰ্ণায়ক ক্ৰমজমৰ নাম হৈ গ'ল XY আৰু মহিলাৰ ক্ষেত্ৰত সেই লিংগ নিৰ্ণায়ক ক্ৰমজমৰ নাম হৈ গ'ল XX, ঠিক আছে। এই যে পুংজনন কোষলৈ XYৰ ভিতৰত যদি X আহে আৰু স্ত্ৰীজনন কোষলৈ X আৰু Xৰ ভিতৰত X আহে তেতিয়াহ'লে X আৰু X লগ লাগি পেলাই যোনটো সন্তান জন্ম হ'ব ছোৱালী হ'ব। আনহাতে লিংগ নিৰ্ণায়ক ক্ৰমজম যদি পুংজনন কোষলৈ Y আহে পুৰুষৰ ফালৰ পৰা আৰু মহিলাৰ ফালৰ পৰা অৱশ্যে সদায় Y আহিব, তেতিয়াহ'লে YX ক্ৰমজম গঠন হ'ব, তেতিয়াহ'লে সন্তানটো কি হৈ যাব আমাৰ ল'ৰা সন্তান জন্ম হ'ব। অৰ্থাৎ সন্তান জন্মৰ ক্ষেত্ৰত লিংগ নিৰ্ণয়নৰ ক্ষেত্ৰত কোনে অৰিহণা বেছিকৈ যোগাই আছে পুৰুষৰ ফালৰ পৰা কি ক্ৰমজম আহিছে সিহে যোগাই আছে। ইয়াৰ লগতে আজি এটা যথেষ্ট ইম্পৰ্টেণ্ট টপিক আমি ডিছকাছ কৰিব গৈ আছোঁ, সেইটো পেজ নম্বৰ 145ত যদি চাওঁ এটা পেৰাগ্ৰাফ পাবি যে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিদৰে প্ৰকাশ পায়। চাৰিত্ৰিক বৈশিষ্ট্য মানে ওখ চাপৰ হোৱা, গাৰ বৰ্ণ হ'ব পাৰে, নাকৰ গঠন, চুলিৰ বৰণ, কাণৰ লতি গঠন, এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিদৰে প্ৰকাশ পায়। অৰ্থাৎ আমি এটা বস্তু গম পাওঁ যে জিনৰ মাধ্যমেৰে বা DNAৰ মাধ্যমেৰে কি হয় পিতৃ মাতৃৰ চৰিত্ৰবিলাক সন্তানৰ দেহলৈ আহি যায়, ঠিক আছেনে। ধৰি লওক কিবা এটা চৰিত্ৰ কেপিটেল T আৰু কেপিটেল T উচ্চতাৰ চৰিত্ৰতে গম পালোঁ, কেপিটেল T আৰু কেপিটেল T ধৰি লওক জিনটো
পিতৃ মাতৃৰ দেহৰ পৰা সন্তানৰ দেহলৈ আহি গ'ল, DNA-ত সোমাই আহিছে, ঠিক আছেনে? এতিয়া কথাটো হৈ গ'ল DNA এটা বস্তু গম পালে যে সন্তানটো কি হ'ব লাগিব, ওখ হ'ব লাগিব, কিন্তু কোনে নিৰ্ণয় কৰিব যে কিমান ওখ হ'ব? ওখ বুলি ক'লে 5 ফুটো হ'ব পাৰে, কোনোবা 6 ফুটো হ'ব পাৰে, 7 ফুটো হ'ব পাৰে। এইটো কোনে নিৰ্ধাৰণ কৰিব যে কিমানখিনি উচ্চতালৈ যোৱাৰ পাছত বা কিমানখিনি বহাৰ পাছত সেই মানুহজনৰ উচ্চতাটো তাতে ৰৈ যাব লাগিব? অৰ্থাৎ কিবা এটা বস্তু এনেকুৱা আছে যিয়ে এই গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰি আছে। এটা বস্তু মনত ৰাখিবি, DNA এই যোনটো ইনফৰ্মেশ্যন হয়, কেপিটেল টি জিনটো আহিছে, ই এটা কোড হিচাপে খোদিত হৈ থাকে। কোড মানে এনেকুৱা এটা বস্তু যিটো কিবা এটা বস্তুৱে ভাঙিব লাগিব। DNA খালি জানে যে ওখ হ'ব লাগে সন্তানটো, কিন্তু কিমান ওখ হ'ব লাগিব DNA সেই বিষয়টো নাজানে। অৰ্থাৎ মানুহৰ শৰীৰত এনেকুৱা কিবা এটা বস্তু আছে যিটোৱে এতিয়া এই কেপিটেল টি কোডটো ভাঙি পেলাই ডিচাইড কৰিব যে সন্তানটো কিমান উচ্চতালৈকে যাব বা কিমান ওখ হ'ব, নহ'লেতো বহুত বেছি ওখ হৈ যাব। এতিয়া তহঁতে এটা বস্তু গম পাবি, এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ শৰীৰত থাকে, এইটো হৈ গ'ল আমাৰ হৰমন, ঠিক আছেনে? জীৱদেহৰ নিয়ন্ত্ৰণৰ সমন্বয়ৰ ক্ষেত্ৰত এটা ৰাসায়নিক দ্ৰব্য যিটোৱে কণ্ট্ৰল কৰি থাকে, যাৰ নাম হৈ গ'ল আমাৰ হৰমন। যিকোনো এটা জীৱৰ বৃদ্ধি আৰু বিকাশ কোনে নিয়ন্ত্ৰণ কৰি থাকে? সাধাৰণতে হৰমনে নিয়ন্ত্ৰণ কৰি থাকে। হাতৰ আঙুলিবিলাক কিমান বাঢ়ি যাব, তোৰ ভৰিখন কিমান দীঘল হ'ব, হাতখন কিমান দীঘল হ'ব, তোৰ নিজৰ হাইট কিমান বাঢ়িব, এইটো নিৰ্ধাৰণ কৰি থাকে হৰমনে। এতিয়া আমি এটা বস্তু আমি গম পাওঁ, জীৱদেহৰ নিয়ন্ত্ৰণৰ কথা যেতিয়া আহিব, দুটা টপিক থাকে তাত। এটা হৈ গ'ল আমাৰ স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰৰ দ্বাৰা জীৱদেহটো নিয়ন্ত্ৰণ আৰু সমন্বিত হয়। স্নায়ুতন্ত্ৰত থাকে মানুহৰ মগজু, কিছুমান স্নায়ুকোষ, নাৰ্ভ বুলি যাক কোৱা হয়, নাৰ্ভ চেল, স্নায়ু থাকে, স্নায়ুকোষ থাকিব, আৰু লগতে অংগ পতংগবিলাক থাকে। এতিয়া স্নায়ুতন্ত্ৰই কিদৰে কাম কৰি থাকে চা, যেতিয়াই কিবা এটা গঢ়িলেও গৰম পানী অলপ উতলি গৰম হৈ আছে, তই গম নাপাওঁ যে কিমান গৰম, তই চাব বিচাৰিলি যে একচুৱেলি কিমান গৰম হৈ আছে। যেতিয়াই তই হাতখন পানীত লগাবি, যদি কিবা কাৰণে পানীখিনি যথেষ্ট বেছি গৰম হয়, দেখা পাবি যে লগে লগে তই কি কৰিবি, হাতখন তাৰ পৰা আঁতৰাই আনিবি। এতিয়া এই প্ৰক্ৰিয়াটো যদিও হাতখন আঁতৰাই আনিছে, হাতখনে গম নাপায় আঁতৰাই আনিব লাগে। হাতখনক কিবা এটা বস্তুৱে নিৰ্দেশ দিছে যে তাৰ পৰা আঁতৰাই আহিব লাগে। এতিয়া যেতিয়াই কিবা এটা অনুভূতি আমাৰ ছালে গ্ৰহণ কৰিব, ছাল মানে আমাৰ জ্ঞানেন্দ্ৰিয় কেইবাটাও থাকে ন, চকু, কাণ, নাক, ছাল হৈ গ'ল কিছুমান জ্ঞানেন্দ্ৰিয়, যিবিলাকে কি কৰে, বাহিৰৰ পৰিৱেশৰ পৰা অনুভূতিবিলাক গ্ৰহণ কৰে, আৱেগ অনুভূতিবিলাক গ্ৰহণ কৰে। এতিয়া যেতিয়াই কিবা এটা বস্তু হাতৰ তলুৱাই চুব, যেতিয়াই গৰম বস্তুটো অনুভৱ কৰিব, সেই গৰম অনুভৱটো কি হয়, স্নায়ুকোষৰ মাজেৰে গৈ পেলাই মানুহৰ মগজু পায়। আৰু বিভিন্ন বস্তু থাকে, আমি গোটেইখিনি যাব নালাগে ইয়াত। জীৱদেহৰ নিয়ন্ত্ৰণৰ সমন্বয় চেপ্টাৰটো আমি পঢ়িমগৈ, যি নহওক। সেই গৰম অনুভূতিটো কি হয়, মানুহৰ ছালৰ জৰিয়তে মানুহৰ মগজুলৈ যায়। কাৰ জৰিয়তে যায়? স্নায়ুকোষৰ জৰিয়তে যায়। আৰু মগজুৱে সেই অনুভূতিটো বিশ্লেষণ কৰি পেলাই সেই ছিগনেলটো হাতখনলৈ পঠায় যে এতিয়া হাতখন তাৰ পৰা আঁতৰাই আনিব লাগে। আৰু এই ইনফৰ্মেশ্যনটো কিহৰ জৰিয়তে আহিছে? স্নায়ুৰ জৰিয়তেহে আহিছে, কিছুমান বিদ্যুতিক তৰংগৰ ৰূপত। আৰু লগে লগে আমি কি কৰোঁ, হাতখন আঁতৰাই আনো। কিন্তু যেতিয়া জীৱদেহৰ বৃদ্ধি আৰু বিকাশৰ কথা আহিব, যেনে হাতৰ আঙুলিকেইটা কিমান দীঘল হ'ব, সেই কাৰ্যটো কিন্তু স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰিব নোৱাৰে স্নায়ুকোষৰ জৰিয়তে। কিহৰ কাৰণে নোৱাৰে? যে যিমানবিলাক স্নায়ুকোষ থাকে, এই স্নায়ুকোষবিলাক আমাৰ শৰীৰৰ সকলো অংশতে বিয়পি আছে, কিন্তু কথাটো হৈ গ'ল যে সকলো অংশতে সমানে বিয়পি থকা নাই। যেনে মানুহৰ তলুৱাত যদি চাওঁ, হাতৰ তলুৱাত তাত যথেষ্ট সংখ্যক স্নায়ুকোষ থাকে। সেইকাৰণে কি হয়, হাতৰ তলুৱাই যেতিয়াই কিবা এটা বস্তু স্পৰ্শ কৰে, লগে লগে সি কি আকাৰৰ হয়, বস্তুটো কি হয়, মানুহৰ মগজুৱে নোচোৱাকৈ তই যদি নাচাওঁ বস্তুটো, হাতেৰে কিবা এটা বস্তু স্পৰ্শ কৰিছ, লগে লগে গম পাই যাবি যে এইটো পেন হয়, এইটো মানুহৰ হাত হয়, এইটো চাৰিচুকীয়া পইচা হয়, বা এইটো গোল হয়, ঠিক আছে। তাৰ আকাৰবিলাক তই লগে লগে গম পাই যাবি। কিন্তু সেই একেটা বস্তুৱে যদি তই মানুহৰ হাতৰ ৰিষ্টত বা গাৰ বেলেগ অংশত লগাই পেলাই চাওঁ, পইচা এটা, কইন এটা হাতৰ গাত হওক বা য'তে লগাই দিওঁ, কিন্তু তই মগজু এতিয়া ধৰিব নোৱাৰিব যে এইটো কইন হয়। এইটো গম পাব যে কিবা এটা গোল বস্তু হয়, কিন্তু এইটো গম নাপায় যে এইটো পইচা হয় নে কিবা হয়, বা চাৰিচুকীয়া হয় নে, তাৰ আকাৰ কি হয়, অনুভূতিবিলাক ল'ব নোৱাৰে। কিহৰ কাৰণে? যিহেতু মানুহৰ হাতৰ তলুৱাত থকা স্নায়ুকোষৰ সংখ্যা যথেষ্ট বেছি হয়, গতিকে ই বহুত ভালদৰে ইনফৰ্মেশ্যনবিলাক কালেক্ট কৰিব পাৰে। সেইকাৰণে কিবা এটা বস্তু চুই দিয়াৰ লগে লগে হাতখনে গম পাই যায় যে আচ্ছা এইটো বস্তু হয়, ইয়াৰ আকাৰ এনেকুৱা হয়। কিন্তু হাতৰ তলুৱাৰ বাহিৰে বেলেগ জেগাত যদি তই লগাওঁ, গম পাবি যে কিবা এটা বস্তু লাগি আছে, কিন্তু কি বস্তু হয় সেইটো মগজুৱে ধৰিব নোৱাৰে যেতিয়ালৈকে তই তাক নাচাওঁ। তাৰোপৰি এই স্নায়ুকোষবিলাক মানুহৰ সকলোবিলাক কোষৰ লগতে জড়িত নহয়, ঠিক আছেনে? কিন্তু যেতিয়া বৃদ্ধিৰ কথা আহিব, যেনে দুইটা হাতত আমাৰ আঙুলি 10টা, প্ৰতিখন হাতত 5টাকৈ আঙুলি আছে। তহঁতে এইটো জানি আচৰিত হবি যে প্ৰতিটো হাতৰ 5টা আঙুলি আনখন হাতৰ 5টা আঙুলিৰ লগত সদায় সমান হয়। এনেকুৱা কেতিয়াও নহয় যে এটা হাতৰ এটা আঙুলি দীঘল হৈ গ'ল, আনটো আঙুলি
সৰু হৈ থাকিলে, অৰ্থাৎ কিবা এটা বস্তু এনেকুৱা আছে যিয়ে প্ৰিচাইছলি এই কাৰ্যটো নিয়ন্ত্ৰণ কৰিছে, যাৰ কাৰণে কি হৈছে সকলো বস্তুবিলাক সমানে বৃদ্ধি হৈছে। এখন কাণ আনখনৰ পৰা ডাঙৰ হৈ যোৱা নাই, এটা চকু আনটো চকুৰ সৈতে সমান হৈ আছে, হাতৰ আঙুলি 5টা হ'ব লাগে 5টাই হৈ আছে, ভৰিৰ আঙুলি 5টা হ'ব লাগে 5টাই হৈ আছে, কেতিয়াও মিছ হোৱা নাই বস্তু। অৱশ্যে 99.99% মানুহৰ ক্ষেত্ৰতে এনেকুৱা হয়, কোনোবা 1% এক্সেপশ্যনেল থাকিব পাৰে যাৰ হাতৰ আঙুলি 6টা হ'ব পাৰে, সেইটো কথা বেলেগ। কিন্তু সাধাৰণতে কি হয়, মানুহৰ প্ৰত্যেকটো দেহৰ বৃদ্ধি বিকাশ কিবা এটা অনুপাতত হৈ থাকে। গতিকে স্নায়ুতন্ত্ৰই এই কাৰ্যটো কৰিব নোৱাৰে, এই কাৰ্যটো সম্পন্ন কৰে অন্তঃস্ৰাৱী তন্ত্ৰই, আৰু অন্তঃস্ৰাৱী তন্ত্ৰই হৰমন নামৰ এবিধ দ্ৰব্য থাকে। মই ইয়াতে হৰমন নামৰ এবিধ দ্ৰব্য থাকে, হৰমন, যাৰ জৰিয়তে কি কৰিব, হৰমন যাৰ জৰিয়তে জীৱদেহে কি কৰিব, বৃদ্ধি বা বিকাশবিলাক নিয়ন্ত্ৰণ কৰিব। এতিয়া আমাক এই টপিকটোৰ কাৰণে, চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাশ টপিকটোৰ কাৰণে আমাক হৰমনৰ অলপমান কাৰ্যৰ দৰকাৰ, ঠিক আছে। হৰমনে কিদৰে কাৰ্য কৰে, এতিয়া মানুহৰ শৰীৰত মই আগতে কৈছোঁ যে স্নায়ু কোষবিলাক মানুহৰ শৰীৰৰ প্ৰতিটো কোষৰ লগতে সংলগ্ন হৈ নাথাকে, কিন্তু এনেকুৱা এটা বস্তু আছে মানুহৰ শৰীৰত যিটো শৰীৰৰ প্ৰতিটো কোষৰ লগতে কানেক্ট হৈ থাকে অনবৰতে অহৰহ, আৰু সেইটো হৈ গ'ল মানুহৰ শৰীৰত থকা তেজ। তেজ হৈ গ'ল এনেকুৱা এটা বস্তু যিটো শৰীৰৰ প্ৰতিটো কোষলৈকে যায়। কোষৰ কিহৰ কাৰণে যায়, যে কোষবিলাকক জীয়াই থাকিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন, আৰু মানুহৰ শৰীৰে যিটো অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে তাক কিহৰ সহায়ে পঠাই দিয়ে, তেজৰ সহায়েৰে পঠাই দিয়ে, আৰু তেজে সেই অক্সিজেনটো ক'লৈ লৈ যায়, শৰীৰৰ প্ৰতিটো কোষলৈকে লৈ যায়। কিবা কাৰণে যদি কোনোবা এটা কোষে অক্সিজেন কিছু সময়ৰ বাবে নাপায়, তেনেহ'লে কোষটোৰ কিয় ঘটিব পাৰে, মৃত্যু ঘটিব পাৰে। গতিকে মানুহৰ শৰীৰত কি হয়, বিভিন্ন হৰমনৰ গ্ৰন্থি থাকে, আৰু সেই হৰমনৰ গ্ৰন্থিবোৰে নিৰ্দিষ্ট হৰমন নিৰ্দিষ্ট অংগলৈ কি কৰে, তেজৰ জৰিয়তে প্ৰেৰণ কৰে। অৰ্থাৎ হৰমনে ডিচাইড কৰিব কিবা এটা জীৱ কিমান বৃদ্ধি ঘটিব বা কিমান কম বৃদ্ধি ঘটিব। যদি বেছি হৰমন ক্ষৰণ হৈছে তেনেহ'লে বেছি বৃদ্ধি ঘটিব, যদি কম হৰমন ক্ষৰণ হৈছে তেনেহ'লে কম বৃদ্ধি ঘটিব। এতিয়া আমি আকৌ আগৰ অৱস্থালৈ ঘূৰি যাওঁ, যে মানুহৰ শৰীৰত কিহৰ জৰিয়তে ইনফৰ্মেশ্যনবিলাক আহিছে, DNA জৰিয়তে। আৰু DNA মনত ৰাখিবি এটা বস্তু গঠন কৰে, চব DNA নহয় কিন্তু বেছিভাগ প্ৰটিনৰ অণু কিহৰে গঠন কৰে, DNA গঠন কৰে। DNA কি গঠন কৰে বুলি ক'লোঁ, প্ৰটিন গঠন কৰে। যিটো আমি খাদ্য খাওঁ, অৰ্থাৎ বজাৰৰ পৰা যি মাছ মাংস আনি পেলাই খাই আছোঁ প্ৰটিনৰ উৎস হিচাপে, সেই প্ৰটিনৰ বেছিভাগ উৎস ক'ৰ পৰা গঠন হৈছে জানোনে, সেই জীৱটোৰ DNA পৰা গঠন হৈছে। এতিয়া DNA ভিতৰত আকৌ কি থাকে, জিন থাকে, য'ত কিবা এটা কোড আছে। ধৰি লওক কিবা এটা পিতৃ মাতৃৰ পৰা কিবা এটা বৈশিষ্ট্য উচ্চতাটোৱে ধৰি ল'লোঁ আমি, কেপিটেল T আৰু কেপিটেল T জিনটো কি হৈ গ'ল, DNA মাধ্যমেৰে সন্তানৰ দেহলৈ আহিলে, ঠিক আছে। অৰ্থাৎ DNA এইটো গম পালে যে যোনটো সন্তান জন্ম হ'ব ই কি হ'ব লাগিব, ওখ হ'ব লাগিব, কিন্তু কিমান ওখ হ'ব সেইটো কিন্তু DNA গম নাপায়। কিয় গম নাপায়, যিহেতু এই যোনটো ইনফৰ্মেশ্যন হয় কেপিটেল T আৰু কেপিটেল D যোনটো জিনৰ মাধ্যমেৰে আহিছে, সেইটো এটা কোডৰ ৰূপত থাকে, এনেকুৱা এটা কোড যিটো DNA ভাঙিব নোৱাৰে। DNAত খালি সন্নিৱিষ্ট হৈ আছে, ঠিক আছে, খোদিত হৈ আছে। এতিয়া DNA যেতিয়াই প্ৰটিন গঠন কৰিব, DNA প্ৰটিন গঠন কৰা মানে DNA প্ৰটিন গঠন কৰিছে, অৰ্থাৎ প্ৰটিনত কি থাকিব, এতিয়া এই জিনবিলাক থাকি যায়। যেতিয়াই প্ৰটিনে এই জিনবিলাক পাই যাব, বা জিনে প্ৰটিন গঠন কৰিব DNA আৰু জিন মিলি পেলাই, প্ৰটিনে কি কৰে, লগে লগে ইনফৰ্মেশ্যনটো ভাঙিবলৈ আৰম্ভ কৰে। অৰ্থাৎ প্ৰটিনে লগে লগে গম পাই যায় যে আচ্ছা কিমান ওখ হ'ব লাগিব। নাও মই যে ক'লোঁ হৰমন যিয়ে জীৱদেহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে, এই হৰমনবিলাক আকৌ গঠন হয় কি হয় জানোনে, প্ৰটিনৰে। গতিকে আকৌ এবাৰ মই ক'লোঁ মানুহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিছে হৰমনে, হৰমন গঠন হৈছে কিহৰে, প্ৰটিনৰে। আৰু যিবিলাক প্ৰটিনৰে হৰমন গঠন হয় সেই প্ৰটিনবিলাক আকৌ কিহৰে গঠিত হয়, DNAৰে গঠিত হয়। আৰু DNAত কি থাকে, ইনফৰ্মেশ্যনটো সোমাই থাকে। কেপিটেল T আৰু কেপিটেল D ইনফৰ্মেশ্যনটো DNAত সোমাই আছে জিনৰ মাধ্যমেৰে। গতিকে DNA যেতিয়া প্ৰটিন গঠন কৰিলে, সেই প্ৰটিনে লগে লগে ইনফৰ্মেশ্যনটো ভাঙি পেলায়, আৰু ভাঙি পেলাই ওখ হ'ব লাগেতো গম পায়, কিন্তু প্ৰটিনে লগতে এইটো গম পায় যে কিমান ওখ হ'ব লাগিব, আৰু সেইমতে প্ৰটিনে কি তৈয়াৰী কৰে, হৰমন তৈয়াৰী কৰে, ঠিক আছে নে। কেতিয়াবা আমি দেখা পাম যে দুৰ্জয় ওখ মানুহ, কিবা কাৰণে যদি DNAত যদি বিসংগতিয়ে দেখা দিয়ে, তেনেহ'লে DNA যি প্ৰটিন গঠন কৰিব সেই প্ৰটিনতো বিসংগতিয়ে দেখা দিয়ে। অৰ্থাৎ প্ৰটিনে সেই ইনফৰ্মেশ্যনটো ভালকৈ ভাঙিব নোৱাৰে। প্ৰটিনে এইটোতো গম পালে যে ওখ হ'ব লাগে, কিন্তু কিমান ওখ হ'ব লাগিব সেইটো প্ৰটিনে গমেই নাপালে। তাৰ কাৰণে কি হয়, প্ৰটিনে যথেষ্ট বেছি সংখ্যক হৰমন ক্ষৰণ কৰিব পাৰে। সেইকাৰণে কেতিয়াবা দেখা পাওঁ ন, বহুত ওখ মানুহ, তহঁতে ইউটিউবত যদি চাৰ্চ কৰা আটাইতকৈ ডাঙৰ, পৃথিৱীৰ আটাইতকৈ ওখ মানুহটো, তাৰ যদি ডকুমেণ্টেৰীটো চাব যাওঁ, তাৰ এটা বস্তু সদায় পাবি যে কিহৰ কাৰণে ওখ হৈছে, হৰমনেল ইনবেলেঞ্চৰ কাৰণে, অৰ্থাৎ হৰমন বেছিকৈ ক্ষৰণ হৈ আছে। আৰু এই হৰমন বেছিকৈ কিয় ক্ষৰণ হ'ল, যিহেতু DNAত কিবা এটা গৰ্বৰ আছিলে, লগতে DNA যি প্ৰটিন গঠন কৰিলে সেই প্ৰটিনটো গৰ্বৰটো আহি গ'ল, আৰু প্ৰটিন যিহেতু গৰ্বৰ হৈ গ'ল, প্ৰটিনে সেই ইনফৰ্মেশ্যনটো ভাঙিব নোৱাৰিলে যে কিমান হৰমন ক্ষৰণ কৰিব লাগে। সাধাৰণতে কি হয়, পিতৃ মাতৃৰ দেহৰ পৰা যি DNA আহিছে, DNAত যি ইনফৰ্মেশ্যন থাকে প্ৰটিনে তাক
সুচাৰুৰূপে ভাঙে, ডিক'ডিং কৰে আৰু কৰি পেলাই সেইমতে হৰম'নটো তৈয়াৰী কৰে আৰু নিৰ্দিষ্ট অংগলৈ পঠাই দিয়ে। ঠিক আছেনে? সৰুৰ পৰা তহঁতে দেখা পাবি আঙুলিবিলাক সৰুতে সৰু সৰু থাকিব, তাৰপিছত কি হৈ যাব, দীঘল হৈ যায়। এনেকুৱা নহয় যে সদায় দীঘল হৈ থাকে, এটা সময়ত গৈ পেলাই কি হৈ যায়, ৰৈ যায়। অৰ্থাৎ প্ৰ'টিনে গম পাই গ'ল যে ইমানখিনিহে ডাঙৰ হ'ব লাগে, গতিকে যিমানখিনি ডাঙৰ হ'ব লাগে সিমানখিনি হৰম'ন ক্ষৰণ কৰিলে, ক্ষৰণ কৰি পেলাই কি হৈ গ'ল, ৰৈ যায়। ঠিক আছে? এতিয়া আমাক যোনটো টপিক কিতাপত এই চাৰিত্ৰিক বৈশিষ্ট্যৰ যোনটো পইণ্ট আছে, সেইটো যদি কিতাপত চাওঁ, তাৰ যোনটো এক্সাম্পল দিয়া আছে সেইটো উদ্ভিদৰ কাৰণে দিয়া আছে, যে উদ্ভিদৰ ক্ষেত্ৰত কিদৰে এই DNA উদ্ভিদজোপাৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ ক্ষেত্ৰতো বৃদ্ধি আৰু বিকাশ হয়। মই আগতে কৈছোঁ প্ৰাণীৰ ক্ষেত্ৰত বৃদ্ধি আৰু বিকাশ বা নিয়ন্ত্ৰণ সমন্বয়ৰ কাৰণে দুটা তন্ত্ৰ আছে। এটা হ'ল স্নায়ুতন্ত্ৰ, যিটো মগজু ইনভলভ হৈ আছে, কিন্তু উদ্ভিদৰ দেহত কোনো স্নায়ুতন্ত্ৰ নাই, মগজু নাই। উদ্ভিদৰ দেহত এটাই বস্তু আছে, যিটো হৈ গ'ল হৰম'ন। অৰ্থাৎ উদ্ভিদৰ দেহত হৰম'নে কি কৰে, তাৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰি থাকে। যেনে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ বুলি ক'লে উদ্ভিদজোপা বাঢ়ি যোৱাটো দেখা পাবি, কিন্তু সদায় বাঢ়ি নাথাকে। যেনেকৈ মানুহ এটা সময়ত বৃদ্ধি ৰৈ যায়, উদ্ভিদৰ বৃদ্ধি কি হয়, এটা সময়ত ৰৈ যায়। অৰ্থাৎ উদ্ভিদৰ দেহতো এনেকুৱা কিছুমান দ্ৰব্য আছে যিয়ে উদ্ভিদজোপাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰি আছে, হয়নে? তাক কোৱা হয় উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰম'ন। যেনে অক্সিন নামৰ হৰম'ন আছে যিয়ে উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। চাইট'কাইনিন আছে যিয়ে কোষ বিভাজন দ্ৰুত কৰে। ফল পকিবৰ কাৰণে বেলেগ হৰম'ন আছে। পাত সৰিবৰ কাৰণে এপচাইচিক এচিড আছে। এইবিলাক চব হৰম'ন হয়। উদ্ভিদৰ দেহতো সেই একেটা প্ৰক্ৰিয়া সংঘটিত হৈ আছে। চাওঁ, উদ্ভিদৰ কি থাকিব, DNA থাকিব। DNAত কি থাকিব, এটা নিৰ্দিষ্ট ইনফৰমেশ্যন থাকিব। আৰু DNAৰ দ্বাৰা কি গঠন হৈ থাকিব, প্ৰ'টিন গঠন হ'ব, যিটো উদ্ভিদৰ দেহত কি ৰূপত থাকিব, এনজাইম থাকিব। অৰ্থাৎ DNA প্ৰ'টিন গঠন কৰিলে উদ্ভিদৰ দেহত, প্ৰ'টিনে কি গঠন কৰিছে, এনজাইম বা হৰম'ন গঠন কৰিছে। আৰু কিমান হৰম'ন গঠন কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই উদ্ভিদজোপাৰ কি কৰিব, কিমান ওখ হ'ব ডিটাৰমাইন কৰিব পাৰিব। যদি কম এনজাইম গঠন কৰিলে বা প্ৰ'টিনে ভালদৰে কাম নকৰিলে, এনজাইম কমকৈ গঠন হ'ল, তেনে উদ্ভিদজোপা চাপৰ হ'ব। যদি এনজাইম ভালকৈ গঠন কৰিলে, তেতিয়াহ'লে উদ্ভিদজোপা কি হ'ব, ওখ হ'ব। কিন্তু এটা বস্তু মনত ৰাখিবি যে DNA প্ৰ'টিন গঠন কৰিছে, চব প্ৰ'টিন আকৌ DNA গঠন কৰা নাই। এইটো মনত ৰাখিবি যে কিছুমান প্ৰ'টিনহে DNA গঠন কৰে। কোনবিলাক প্ৰ'টিন, যোনবিলাক প্ৰ'টিনে হৰম'ন গঠন কৰিব। DNAৰ দ্বাৰা যোনবিলাক প্ৰ'টিন গঠন হয়, সেই প্ৰ'টিনে হৰম'ন গঠন কৰিব পাৰে, হৰম'ন তৈয়াৰী কৰিব পাৰে। আৰু কিমান মাত্ৰাত তৈয়াৰী কৰিব, যিমান ইনফৰমেশ্যন তালৈ আহিছে, পিতৃ মাতৃৰ দেহৰ পৰা যিখিনি ইনফৰমেশ্যন আহিছে, সেই ইনফৰমেশ্যনটো ভাঙি পেলাই সেই হিচাপে কি তৈয়াৰী কৰিব, DNA হৰম'ন তৈয়াৰী, প্ৰ'টিন তৈয়াৰী কৰিব। আৰু সেই প্ৰ'টিনে কি তৈয়াৰী কৰিব, সেই হিচাপমতে হৰম'ন তৈয়াৰী কৰিব। আৰু সেই হৰম'নে দেহৰ বৃদ্ধি আৰু বিকাশটো নিয়ন্ত্ৰণ কৰি থাকিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। এই পেৰেগ্ৰাফটো মই এইকাৰণে কৈ আছোঁ যে বহুতে যেতিয়া কিতাপখন পঢ়িবি, এই পেৰেগ্ৰাফটো যদিও সৰু হয়, ইয়াৰ কিন্তু সাৰমৰ্মটো যথেষ্ট ডাঙৰ হয়। বেছিভাগে পেৰেগ্ৰাফটো বুজি নাপায় যে কি কথা কৈ থকা হৈছে। ইয়াত কোৱা হৈছে যে DNAৰ বৈশিষ্ট্য কি হয়, যে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক নিয়ন্ত্ৰণ কৰা। গতিকে আমি এটা বস্তু গম পালোঁ যে চাৰিত্ৰিক বৈশিষ্ট্য পিতৃ মাতৃৰ দেহৰ পৰা DNA মাধ্যমেৰে যদিও আহিছে, কিন্তু DNA তাক ডিক'ডিং কৰিব পৰা নাই, সেই ক'ডটো ভাঙিব পৰা নাই। DNA কি গঠন কৰিছে, সেইটো ভাঙিবৰ কাৰণে প্ৰ'টিন গঠন কৰি দিছে, আৰু প্ৰ'টিনে সেই ক'ডটো ভাঙিছে, ভাঙি পেলাই সেইমতে হৰম'ন তৈয়াৰী কৰিছে। আৰু হৰম'ন ডিটাৰমাইন কৰিছে কিমান ওখ হ'ব। ওখ চৰিত্ৰটো মানে চব ওখই নহয়, হৰম'ন ডিটাৰমাইন কৰিব যে ব্যক্তিজন কিমান ওখ হ'ব লাগিব।